Hello guys, welcome to homemade food. মোৰ আজি মাছ আৰু মূলা দি পেলাই বনাবলৈ লৈছোঁ। মাছ 2 পিচ মান বনাইছোঁ, যেহেতুকে আমাৰ ঘৰত সদস্য কম, মই 2 পিচ মাছেই বনাই আছোঁ। মাছ 2 পিচ অকণমান ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'লোঁ। ভাজি লৈ সেই মাছটো আমি মূলা দি পেলাই বনাম। তাৰ আগতে মূলা অলপ লৈ পেলাই আমি সিজাই পেলাই থৈ দিছিলোঁ। মূলাকেইটা ধুনীয়াকৈ কাটি সিজাই থৈ দিছিলোঁ। কেৰাহীটোত আমি মছলা, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু নিমখ এইখিনি দি পেলাই আমি মছলাখিনি ভুনি ল'লোঁ ভালকৈ। অকণমান পানী দি ভুনিলোঁ যাতে মছলাটোৰ তেলখিনি ধুনীয়াকৈ ওপৰত উপঙি থাকে। আমি মছলাখিনি উপঙি থাকোঁতে তাত আমি মূলাখিনিও দিলোঁ। মূলাখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। জোখ পৰিমাণে আমি তাত পানী দি পেলাই ধুনীয়াকৈ হ'বলৈ দিলোঁ। জোখ হিচাপে হ'বলৈ দি তাত আমি অলপ টাইম ফুটিবলৈ দিম। তাত মাছ দুটা দি দিম। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। আৰু মাছ 2 পিচ দি মই এই মূলাৰ জোলটো যিমানখিনি পানী আপোনালোকে জোল গ্ৰেভি বিচাৰে সিমানখিনি দিব। দি পেলাই তাৰপিছত মই ঢাকি দিম। ঢাকি দি পেলাই অলপ ফুটিবলৈ দিম যাতে ধুনীয়াকৈ ফুটি যায়। তাৰপিছত মই ঢাকি দিয়াৰ পিছত হৈ গ'ল।